9.2 সম্পূৰ্ণ কি কৰিছো তোমালোকে ডেসক্ৰিপচনত দ্বিতীয় লিংকত পাই যাবা আজি আমি অনুশীলন 9.2 ছটা অংক আছে আমি 1 ৰ পৰা 3 লৈকে কৰিম আৰু নেক্সট ভিডিঅত আমি 3 ৰ পৰা 4 ৰ পৰা 6 লৈকে কৰিম ডেসক্ৰিপচনত দি আছে প্ৰথম লিংকটো নহলে স্ক্ৰিনতো উঠিব ঠিক আছে যিকি নহক আমি আমাক 1 নম্বৰ প্ৰশ্ন কি দিছে তোমালোকে চোৱা যে চিত্ৰ 9.15 ত অৰ্থাৎ এইটো চিত্ৰৰ কথা কৈছে 15 ABCD এটা সামন্তৰিক গতিকে এইটো এটা সামন্তৰিক এই লম্ব ডিসি এই লম্ব ডিসি কৈছে ডিসি তো এই ওপৰ লম্ব ওকে এইটো হৈছে লম্ব আৰু CF লম্ব এডি গতিকে CF এইটো ইয়াৰ ওপৰ লম্ব এডিৰ ওপৰ লম্ব আৰু বাহুৰ দৈৰ্ঘ্য দিছে AB 16 সেমি গতিকে আমি চিত্ৰটো প্ৰথম আঁকিলাম এনেকৈ দিয়া থাকিলে চিত্ৰটো আমি ধুনীয়া হবে তোমালোকে স্ক্ৰিনত আঁকি ল'ব ঠিক আছে মই হাতেৰে যিমান পাৰো আঁকি লৈছো গতিকে A B C D এটা লম্ব গতিকে মই এইটো লম্ব দি আছো ইয়াত এইটো এনেকৈ মানে এইটো 90 ডিগ্ৰী এইটো F এইটো 90 ডিগ্ৰী হৈ আছে এতিয়া আমাক কৈছে AB 16 ইয়াত লিখিলাম AB হৈছে 16 সেমি গতিকে 16 সেমি লিখিলাম আৰু যেহেতু সামন্তৰিক AB 16 হলে DC 16 হ'ব কাৰণ বিপৰীত বাহুবোৰ সমান থাকে সামন্তৰিকৰ তাৰপিছত A হৈছে 8 সেমি আমি দিলাম গতিকে DC 16 আমি পাইছো ইয়াৰ পৰা A হৈছে 8 সেমি আৰু FC বা CF আমাক 10 সেমি অৰ্থাৎ এইটো হৈছে 10 সেমি গতিকে 10 সেমি আমি লিখিলাম গতিকে এইখিনি তথ্য আমাক দিয়া আছে এতিয়া আমাক কৈছে যে AD ওলোৱা অৰ্থাৎ AD ৰ মানটো কিমান এটা আমাক ওলাব লাগিছে গতিকে যিখিনি দিয়া আছে সেইখিনি আমি লিখিলাম যে ইয়াত বা দিয়া আছে বুলি লিখিব পৰা ইয়াত সলিউশন বা সমাধান লিখিবা যে ইয়াত কি ইয়াত আছে যে AB যিখিনি দিয়া আছে লিখিলাম AB 16 সেমি তাৰপিছত AE 8 সেমি তাৰপিছত FC বা CF 10 সেমি আৰু AD ওলাব লাগে গতিকে AD হোৱাট লিখি দিব পাৰা AD হোৱাট প্ৰশ্ন মাৰ্ক মানে এইটো ওলাব লাগে আমি ওলাব পাৰিম এতিয়া আমাৰ যিখিনি তথ্য লাগে সেইখিনি তথ্য আমাক বস্তুখিনি দিয়া আছে গতিকে আমি এতিয়া ওলাব পাৰিম গতিকে আমি যেহেতু এইটো সমান্তৰিক দিয়া আছে গতিকে সমান্তৰিকৰ আমি কালিৰ পৰা আমি আনিম গতিকে আমি লিখিম যে যেহেতু বাতে সামন্তৰিকৰ কালি লিখিম যে সামান্তৰিকৰ কালি গতিকে সামান্তৰিকৰ কালি ফৰ্মুলা কি আমি জানো যে ভূমি পূৰণ উন্নতি গতিকে এইটো ভূমি কোণটো ধৰিব পাৰি আমি যদি DC যদি ভূমি হিচাপে ধৰো তাহলে DC লিখিব পাৰো বা ইয়াত আমি AD কো আমি ভূমি হিচাপে লৈ লব পাৰো ঠিক আছে গতিকে DC কি লৈ লওঁ গতিকে DC